নমস্কাৰ পুৱাৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী ভাৰতত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা 53,08,015 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 93,337 জন লোকৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ বৰ্তমানলৈ দেশত কৰোনাই প্ৰাণ ললে 85,619 গৰাকী লোকৰ এদিনতে মৃত্যু হৈছে অভিলেখ সংখ্যক 1,247 জন কৰোনা আক্ৰান্ত ৰোগীৰ আমেৰিকাৰ পাছতে এতিয়া দ্বিতীয় স্থানত আছে ভাৰত এক গুৰুত্বপূৰ্ণ খবৰ ভাৰতত আল কায়দাৰ ঘাটি উৎখাত কৰিলে সেনাই পশ্চিমবংগ আৰু কেৰালাত আল কায়দাৰ ঘাটি উৎখাত পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্নাকুলামত উৎখাত কৰা হয় আল কায়দাৰ ঘাটি দুই ঠাইৰ পৰা এনআইএ গ্ৰেপ্তাৰ কৰিছে আল কায়দাৰ সৈতে জড়িত 9 জন লোকক পশ্চিমবংগৰ পৰা 6 জন আৰু কেৰালাৰ পৰা 3 জনক গ্ৰেপ্তাৰ কৰা হৈছে পিস্তল বিভিন্ন আপত্তিজনক নথিপত্ৰ ডিজিটেল সামগ্ৰীও জব্দ কৰা হৈছে ভাৰতত কুটাঘাতমূলক কাৰ্য কৰাৰ পৰিকল্পনা আছিল আল কায়দাৰ মূল টাৰ্গেট আছিল দিল্লী অনলাইন যোগে কামত নিয়োগ কৰিছিল বহু লোকক কেৰালা আৰু পশ্চিমবংগত ঘাটি স্থাপন কৰি কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল আল কায়দাই কেৰালা পশ্চিমবংগৰ পৰা দিশত আল কায়দাৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বিভিন্ন কাৰ্যকলাপ অব্যাহত ৰাখিছিল আৰু বিশেষকৈ টাৰ্গেট কৰি লোৱা হৈছিল দেশৰ ৰাজধানী দিল্লীক আৰু ভাৰতীয় সেনা তৎপৰতাত ঘাটি উৎখাত কৰা হ'ল লগতে আল কায়দাৰ সৈতে জড়িত 9 জনক ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছে পশ্চিমবংগৰ পৰা 6 জনক আৰু কেৰালাৰ পৰা 3 জনক গ্ৰেপ্তাৰ কৰা হৈছে পিস্তল বিভিন্ন আপত্তিজনক নথিপত্ৰ ডিজিটেল সামগ্ৰীও জব্দ কৰা হৈছে এক ভয়ংকৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল দেশ বিশেষকৈ দেশৰ ৰাজধানী মূল টাৰ্গেট আছিল আল কায়দাৰ চোৰাংচোৱাৰ পৰা এই তথ্য লাভ কৰা হৈছিল আৰু বিশেষ অভিযান চলোৱা হৈছিল আল কায়দাৰ বিৰুদ্ধে এক সফল অভিযান পশ্চিমবংগ আৰু কেৰালাৰ পৰা উৎখাত কৰা হয় দুটাকৈ ঘাটি পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্নাকুলামত উৎখাত কৰা হয় আল কায়দাৰ ঘাটি পশ্চিমবংগ কেৰালা সমান্তৰালকৈ দেশৰ কেইবাখনো ৰাজ্যৰ পৰা হায়দৰাবাদকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা আল কায়দাই নেটৱৰ্ক শক্তিশালী কৰাৰ বিভিন্ন কাৰ্যকলাপ অব্যাহত ৰাখিছে আৰু তেনে সময়তে সেনাৰ বৃহৎ অভিযান সফল অভিযান পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু কেৰালাৰ এৰ্নাকুলামত দুটাকৈ আল কায়দাৰ বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ইতিমধ্যে আমি জনাইছো আল কায়দাৰ সৈতে জড়িত থকাৰ সন্দেহত 9 জনক গ্ৰেপ্তাৰ কৰা হৈছে পিস্তল বিভিন্ন আপত্তিজনক নথিপত্ৰ ডিজিটেল সামগ্ৰী জব্দ কৰা হৈছে ভাৰতবৰ্ষত কুটাঘাতমূলক কাৰ্য কৰাৰ পৰিকল্পনা আছিল আৰু চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি আল কায়দাৰ মূল টাৰ্গেট আছিল ৰাজধানী দিল্লী অনলাইন যোগে কামত নিয়োগ কৰিছিল বহু লোকক আনে গুৰুত্বপূৰ্ণ খবৰ ভাৰত চীন সীমান্তত পুনৰ উত্তেজনা ভাৰতীয় সেনাৰ পেট্ৰলিঙত দলক বাধা প্ৰদান চীনা সৈন্যৰ 10টা পেট্ৰলিং পইণ্টত ভাৰতীয় সেনাক বাধা প্ৰদান ডেপচাং প্লেইন গালৱানকে ধৰি 10টা পেট্ৰলিং পইণ্টত ভাৰতীয় সেনাক পেট্ৰলিঙত বাধা প্ৰদান কৰে চীনা সৈন্যই চীনৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে ভাৰতীয় সেনা ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সংসদৰ পৰা চীনক সকিয়নি প্ৰদান কৰিছে কিন্তু তাৰ পাছতেই 10টাকৈ পেট্ৰলিং পইণ্টত ভাৰতীয় সেনাক বাধা প্ৰদান কৰিছে সীমান্তত চীনা সৈন্যই ডেপচাং প্লেইন গালৱানকে ধৰি 10টা পেট্ৰলিং পইণ্টত ভাৰতীয় সেনাক বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি সীমান্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে অসমত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 1,52,858 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু বিগত 24 ঘণ্টাত পুনৰ 2,509 জনৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ ইয়াৰ ভিতৰত গুৱাহাটীত 541 লখিমপুৰত 207 গোলাঘাটত 197 আৰু যোৰহাটত 162 জন লোকক চিনাক্ত কৰা হৈছে বৰ্তমানলৈ ৰাজ্যত কৰোনাই প্ৰাণ লৈছে 540 জন লোকৰ শুকুৰবাৰে পুনৰ 12 জন কোভিড ৰোগীৰ মৃত্যু হয় কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.96% বৃদ্ধি বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 1,23,684 জনে চিকিৎসাধীন হৈ আছে 28,631 গৰাকী ৰোগী
উন্নয়নৰ শ্লোগান আওৰাই শাসনলৈ অহা ৰাজ্যৰ বিজেপি চৰকাৰখনৰ কাৰ্যকাল শেষ হ'বলৈ মাজত মাথো কেইটামান মাহ বাকী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যক দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণত চৰকাৰখন যে ব্যৰ্থ হৈছে তাৰ জ্বলন্ত উদাহৰণ ধেমাজি গাঁৱৰ ৰাজপথৰ দৃশ্য আমি দেখুৱাইছো এই দৃশ্যসমূহ কেঁচুখনা কছাৰী গাঁৱৰ এই পথছোৱাক আপুনি পথ বুলিবলৈ 10 বাৰ ভাবিব লাগিব বহিৰ্জগতৰে যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথছোৱা নিৰ্মাণ কৰাৰ বাবে স্থানীয় বিধায়ক ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই আহিছে কিন্তু তাৰ পাছতো গা লৰা নাই জনপ্ৰতিনিধিৰ আগবঢ়াইছো ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট এই মুহূৰ্তত আমি উপস্থিত আছোঁ পশ্চিম ধেমাজিৰ কেঁচুখনা কছাৰী গাঁৱত আৰু কেঁচুখনা কছাৰী গাঁৱৰ যদি বাট পথৰ যদি দেখুৱাব বিচাৰিছোঁ আৰু এনেধৰণৰ এটা অৱস্থা যিহেতু বাৰিষাৰ নহয় খৰালি মাহতো এনেধৰণে এই পথত একাঠু পৰ্যন্ত পানী থাকে আৰু একাঠু পৰ্যন্ত পানী থকা এই পথটো নিৰ্মাণৰ বাবে আজি কপতি ইয়াৰ বিধায়কগৰাকীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এগৰাকী স্থানীয় ব্যক্তিৰ পৰা জানিব বিচাৰিম এই পথটো ক'ৰ পৰা ক'লৈ গৈছে আৰু আপোনালোকে কিমান বছৰ ধৰি আজিলৈকে এই পথটো নিৰ্মাণ নহ'ল এই পথটো আমি দেখাত 12 চনৰ বানপানী আমাৰ ইয়াত ঠিক বানপানী হৈছিল দেই আৰু 12 চনৰ পাছত যি চৰকাৰ হ'লে সেই চৰকাৰেও খবৰ নল'লে আৰু তাৰ পাছতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল কেন্দ্ৰটো হ'ল অসমতো হ'ল হোৱাৰ পাছত আজি তেখেতলোকৰ প্ৰায় যি নকৰিবও হ'ল কিন্তু এই 4 বছৰ পাছতো এই ৰাস্তাটো তেখেতলোকৰ চকুত মানে এতিয়ালৈকে নপৰে আমাৰ এই কেঁচুখনা অঞ্চলত আমি উন্নয়নৰ কোনো হেৰি দেখা নাই ভূমিকা মানে লোৱা দেখা নাই কিন্তু এটাই উন্নয়ন কৰিছে আৰু মানে ৰাইজক বিনামূলীয়াকৈ চাউল খাইছে হয় আচলতে তেওঁলোকক ৰাইজক আচলতে কণা প্ৰদান দি আচলতে দিয়াৰ ধৰণৰ এটা কথা হৈছে কিমান ৰাইজ আছে কেনেধৰণৰ আপোনালোকে যাতায়াত কৰে আচলতে আমাৰ প্ৰায় 60মান ৰাইজে এই পুখুৰী নিচিনা ৰাস্তাই আজি যাতায়াত কৰি থকা হৈছে আজি বহুত দিনে আমি দেখাই প্ৰায় বহুত দিনে এই ৰাস্তাটো এনেধৰণে যাতায়াত কৰি থকা হৈছে ইয়াতকৈ বেছি হয় আৰু এতিয়া এইকেইদিনা অকণমান কম হৈছে বাৰিষা ইয়াতকৈ বেছি হয় যিমান বৰষুণ দিয়ে সিমানে পানী বেছি হৈ গৈ থাকে পানী বেছি হৈ গৈ থাকে ইয়াতে বিধায়ক সাংসদ কেতিয়াবা আহিছেনে বিধায়ক সাংসদ তেখেতলোকৰ ইলেকশ্যনৰ টাইমত এপাক কেতিয়াবা আহে আশে পাশে গুচি যায় কিন্তু এইখিনিতে ৰখি বা কিবা এটা দিয়া কথাও আমাৰ ৰাইজে অকণমান অনুকিয়া তেওঁলোকে সেই মুহূৰ্তত দিম বুলিয়ে কৈ যায় কিন্তু পিছ মুহূৰ্তত মূৰ্ছা গৈ থাকে একো নিদিয়ে কাণহা নিদিয়ে চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছে কি পৰিৱৰ্তন হৈছে আপোনালোকৰ অঞ্চলটোত আমাৰ অঞ্চলটোত একো পৰিৱৰ্তন হোৱা নাই বেলেগ অঞ্চলত হ'ব পাৰে কিন্তু আমাৰ ইয়াত ইলেকশ্যনৰ সময়তে যি কৈ যায় তাৰপিছত তাৰ একো ভাল ফল দিবলৈ নাই পোৱা এই পথটো আপোনালোকে যেতিয়া চিকিৎসালয়লৈ যাবলগীয়া হয় কেনেকুৱা ধৰণৰ এটা অৱস্থা হয় আমি চিকিৎসালয় যাব লগা হ'লে আমি ধৰক মানুহে মানে বেছি যদি অসুবিধা হয় মানুহগৰাকী দাঙি নি পিনে গাড়ীত উঠাব লগা হয় গাড়ী টাউন একনিলৈ নাহে আমাৰ একনিৰ পৰা আমি 15 মিনিটমান আমাৰ মানুহে দাঙি নিব লগা হৈ যায় 108 কেতিয়াবা পোনপটীয়াভাৱে ইয়ালৈ আহিছে নাই বিধানসভাত আচলতে নীৰৱ ভূমিকা পালন কৰা ধেমাজিৰ সমষ্টি বিধায়ক ডক্টৰ ৰণোজ পেগুৱে কিন্তু সততে বিভিন্ন স্থানত আচলতে তেওঁলোকে আঁচনি অনুমোদন কৰিছে কিন্তু এই অঞ্চলৰ পশ্চিম ধেমাজিবাসীৰ কিন্তু এই যি আচলতে জ্বলন্ত সমস্যা এই বাট পথৰ যি সমস্যা এই সমস্যা আজি কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত কিমান আগ্ৰহী এই এনেধৰণৰ বাট পথৰ পথে তাৰ উৎকৃষ্ট এটা নিদৰ্শন দাঙি ধৰিছে পশ্চিম ধেমাজিৰ যে প্ৰকৃতাৰ্থত বা ধেমাজি সমষ্টিত কেনেধৰণৰ পৰিৱৰ্তন হৈছে ধেমাজিৰ কিন্তু পশ্চিম ধেমাজি এইসকল লোকে কিন্তু কৈ দিব খুজিছে যে প্ৰকৃতাৰ্থত কেনেধৰণৰ পৰিৱৰ্তন হৈছে তেওঁলোকে ইয়াৰ দ্বাৰাই গোলাঘাটত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ ৰূপ হঠাৎ অহা বাঢ়নি পানীয়ে প্লাবিত কৰিলে কেইবাখনো গাঁও দেৰগাঁৱৰ উপকণ্ঠ চৰাই চাপৰিত শুকুৰবাৰে আবেলি হঠাৎ ব্ৰহ্মপুত্ৰৰ পানী উফন্দি উঠি সোমাই আহে দুখন গাঁৱৰ মাজেৰে পথ দলং ঘৰ দুৱাৰ বিদ্যুতৰ খুঁটা ভাঙি মোহাৰি লৈ গৈছে এফালৰ পৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ প্ৰবল সোঁতৰ শক্তিয়ে তছনছ কৰি গৈছে বহু অঞ্চল বৰ্তমান এই বাঢ়নি পানীৰ ফলত শ বিঘা কৃষিভূমি বিনষ্ট হৈছে হঠাৎ অহা এই বলিয়াবানৰ ফলত আতংকিত হৈছে অঞ্চলবাসী কেইবাখনো গাঁৱৰ মাজত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা এই অঞ্চলত প্ৰবল খহনীয়াই ভীতিগ্ৰস্ত কৰিছে সাধাৰণ ৰাইজক প্ৰতি মুহূৰ্ততে খহনীয়াৰ ফলত জাহ গৈছে বহু অঞ্চল
মৰাণৰ সমীপৰ হিংৰিজান তেলবাৰী লাইনত দিৰৌ নদীৰ ভয়াৱহ খহনীয়া যা গ'ল বহু পৰিয়ালৰ মাটি ভেটি চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলটোত এতিয়া কাল ৰূপ ধাৰণ কৰিছে দিৰৌ নৈৰ খহনীয়াই বিগত প্ৰায় এটা দশক ধৰি হৈ থকা খহনীয়াত বহু লোকে বাৰম্বাৰ ঘৰৰ ভেটি সলাবলৈ বাধ্য হৈছে ভাবুকিৰ সৃষ্টি কৰিছে মৰাণ ৰাঙলী সংযোগী গড়কাপ্তানী পথলৈও মাহমৰা সমষ্টিৰ অন্তৰ্গত হিংৰিজান তেলবাৰী লাইনত খহনীয়াই ইতিমধ্যেই বহু লোকৰ মাটি ভেটি শেষ কৰিলে তৎসত্ত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে আগবঢ়াইছো আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট হয় দিৰৈ নদীৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত হিংৰিজান তেলবাৰী লাইনৰ প্ৰায় 15টা পৰিয়াল আৰু ইতিমধ্যে কেইবাটাও পৰিয়ালৰ বহু ভূমি নদীৰ বুকুত জাহ গৈছে আৰু কেইবাটাও পৰিয়াল স্থানান্তৰ হ'বলগীয়া হৈছে আৰু কেমেৰা পাৰ্চন পুনাই দেখুৱাব যে এনেধৰণে ভয়ানক খহনীয়া পৰিলক্ষিত হৈছে যে গৰাখহনীয়াৰ কাষতে টিউবৱেল আছে সহজে অনুমান কৰিব পাৰি যে কিমান খহাই লৈ গ'ল ইতিমধ্যে নদীৰ মাজতো বহু মাটি ইতিমধ্যে জাহ গৈছে এই পৰিয়ালকেইটাৰ আৰু মোৰ ওচৰতে ইয়াৰ স্থানীয় যুৱক আছে আৰু ইয়াৰ গৰাকী আছে ঘৰৰ গৰাকী আছে মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ কিমান খহাই নিলে ইতিমধ্যে নমস্কাৰ এই দিৰৈ নদীৰ যিটো খহনীয়া এই খহনীয়াটো এটা বিশেষকৈ চিন্তনীয় বিষয় হৈছে যিটো আমাৰ মৰাণৰ পৰা আপোনাৰ সোণাৰী যিটো এটা মূল পথ এই মূল পথটো এতিয়া আপোনালোকে নিজে দেখিছে যে ইয়াৰ খুব 20-25 ফুট মানে এটা দূৰত্বহে মানে হেৰি হৈ আছে এই বস্তুটো যদি খহাই নিবলৈ হ'লে দিৰৈ নদীয়ে বেছি দিন নালাগে এইটো খুব বেছি আপোনাৰ 1-1.5 বছৰৰ ভিতৰত হয়তো মানে ৰাস্তাটো পৰ্যন্ত খহি যাব আৰু বিশেষকৈ ইয়াৰ কাষত থকা যিসকল পৰিয়াল এই পৰিয়াল এতিয়ালৈকে আমি দেখা মতে 2টা নে 3টা পৰিয়াল আমি ভেটিকেইটা তেওঁলোকক দেখিছোঁ যে তেওঁলোকে ইয়াৰ পৰা উঠি যাবলগীয়া অৱস্থা হৈছে আৰু বিশেষকৈ ইয়াৰ কাষত যিসকলে আপোনালোকে নিজে দেখিছে যে এওঁলোকৰ যিটো অৱস্থা আমি ইয়াত দেখিলে এটাই কথা আচৰিত হওঁ যে কণ ল'ৰা মানে ছোৱালীবিলাকৰ কেনেকৈ ইয়াত মানে ইমান কাষতে থাকি যে এটা ভয়াৱহ হেৰিয়ত যে পৰিয়াল মানে অভিভাৱকসকলে ৰাখিবলগীয়া হৈছে এটা চিন্তনীয় বিষয় আমি বিশেষকৈ আজি নিউজ 18 আপোনালোকৰ যিটো চেনেলে আপোনালোকৰ যে এই বস্তু বিশেষকৈ দিৰৈ নদী খহনীয়াটো দেখি আমি ভাবিছোঁ বিশেষকৈ অসম চৰকাৰক আমি এই কথাটো দাবী জনাব বিচাৰিছোঁ তেওঁলোকে অতি শীঘ্ৰে এই যিটো খহনীয়া প্ৰতিৰ ব্যৱস্থাটো কৰিলে ভাল হ'ব বুলি ভাবিছোঁ মোৰ ওচৰতে ইয়াত পৰিয়ালৰ মুৰব্বী আছে এটা গৃহৰ গৰাকী আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কিমান মাটি এতিয়ালৈকে ইয়াত নদীৰ বুকুত গ'ল প্ৰায়ভাগ আধা বিঘামান তাত যাবগৈ গ'লে আৰু কিমান যাব এবছৰ বেছি খানি আনি গৈ আছে না ইয়াত আকৌ ব্যৱস্থা চৰকাৰৰ মানুহ আহিছিল নাই চাবলৈ নাই হয় নিশ্চয়কৈ এক শংকাৰ কাৰণ যিহেতু ইতিমধ্যেই বহু ভূমি নদীৰ বুকুত জাহ গৈছে আৰু খহাই আহি আছে ক্ৰমান্বয়ে সেয়েহে শীঘ্ৰে এইসকল ৰাইজৰ দাবী যে শীঘ্ৰে এই গৰাখহনীয়া ৰোধ কৰক আৰু এইসকল ৰাইজক বিপদৰ পৰা মুক্ত কৰক দক্ষিণ কামৰূপৰ সোণতলীৰ পানীখাইটিত ভয়ংকৰ খহনীয়া বৰলুইতৰ খুঁটে উটুৱাই নিলে জলসম্পদ বিভাগৰ 14 কোটি টকীয়া জিঅ' বেগ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ পানীখাইটি অঞ্চলত আপোন ঘৰখন ভাগি অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ বাবে ব্যস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ বিগত প্ৰায় 30 বছৰ ধৰি অব্যাহত আছে বৰলুইতৰ প্ৰবল খহনীয়া 2017 চনত সোণতলীৰ পানীখাইটিত খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগৰ আঁচনি ৰূপায়ণ কৰা হৈছিল প্ৰায় 14 কোটি টকা ব্যয় সাপেক্ষে জিঅ' বেগৰ জৰিয়তে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছিল চপৰে খহা মাটিয়ে জিঅ' বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰাত অঞ্চলবাসীয়ে বিষয়টো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও খবৰ ল'বলৈ আহৰি নাই বিয়াগম বিভাগটোৰ বছৰ হ'ল পানীখাইটিত গৰাখহনীয়া চলি আছে কিন্তু আজি দুপৰীয়াৰ পৰা পানীখাইটিৰ গৰাখহনীয়া সমস্যাটো এনেকুৱা ভয়ংকৰ হৈছে যে ইতিমধ্যে কেইবাটাও পৰিয়াল ইয়াৰ পৰা ঘৰ বেলেগ ঠাইলৈ হস্তান্তৰ কৰিবলগা হৈছে ইতিমধ্যে ইয়াত 18 কোটি টকাৰে যি জিঅ' বেগৰ কাম কৰিছিলে ইতিমধ্যে জিঅ' বেগ বৰ এইফালৰ পৰা খহাই লৈ গৈ আছে এই বিষয়ত পানীখাইটিৰ গৰাখহনীয়া যি এনেকুৱা সমস্যা হৈ আছে এই লৈ আমি ইতিমধ্যে বহুতবাৰ যুৱ সমাজৰ পৰা ঐক্য মঞ্চৰ পৰা লগতে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক অৱগত কৰাইছিলোঁ আহ্বান জনাইছিলোঁ কিন্তু চৰকাৰে কাণ সাৰ দিয়া নাছিলে
যাৰ পৰিণতিত আজি পানী খেতিত যি অৱস্থা হ'ল, যি ভয়ংকৰ অৱস্থা হ'ল, জিঅ' বিভাগৰ কামবিলাক খুব নিম্নমানৰ হৈছিলে। ইয়াত জিঅ' বিভাগ মানে কাম কৰোঁতে মানে পাৰ্কিং পানীৰ ওপৰেদি মানে জিঅ' বিভাগৰ পেলাইছিলে, যাৰ পৰিণতিত আজি মানে জিঅ' বিভাগৰ ওপৰৰ পৰা উঠাই লৈ গ'ল। ইয়াত মানে দুটা স্কিম আছিলে, মুঠ 17 কোটি চামথিং আছিলে। চৰকাৰক দাবী জনাম, ঠিকাদাৰজনৰ বিৰুদ্ধে উচিত তদন্ত কৰি মানে উচিত শাস্তি দিব লাগে। লগতে চৰকাৰে মানে তাৎক্ষণিকভাৱে পানী খেতি যি গৰাখহনীয়া চলি আছে বন্ধ কৰিব লাগে। কৰোনাৰ সংহাৰৰ মাজতে আজিৰে পৰা আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ IPL। কৰোনাৰ বাবে এইবাৰ আৰৱত হ'ব IPL। তৃতীয়বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হৈছে IPL। আনহাতে প্ৰথমবাৰলৈ দৰ্শকবিহীনভাৱে অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। আজিৰ আৰম্ভণি খেলত অৱতীৰ্ণ হ'ব মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন 4বাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ আৰু ৰোহিত শৰ্মা নেতৃত্বাধীন 3বাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছ। ভাৰতীয় সময়মতে সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব খেল। দৰ্শকশূন্য ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে IPLৰ এই সংস্কৰণ আৰম্ভ হ'ব। ইতিমধ্যে কৰোনা মহামাৰীৰ বাবে পিছুৱাই দিয়া হৈছিল IPLৰ সময়সূচী, আৰু সেই অনুসৰি আজিৰে পৰা আৰৱত অনুষ্ঠিত হ'ব IPL। বাক্সাত সাংবাদিকৰ মহানুভৱতা, বানে বিধ্বস্ত কৰা দলং নিৰ্মাণ কৰি সুচল কৰিলে যাতায়াত। এখন পকী দলঙৰ বাবে বাক্সা জিলাৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছিল। পিছে বিগত 2 মাহ ধৰি বাঁহৰ দলংখন জৰাজীৰ্ণ হৈ পৰাত পুনৰ ব্যাহত হৈ পৰিছিল যাতায়াত ব্যৱস্থা, যাৰ বাবে বাক্সা জিলাৰ এগৰাকী স্থানীয় সাংবাদিক বিনয় কুমাৰ বড়োৱে নিজাববীয়াকৈ উদ্যোগ লৈ বাঁহৰ দলংখন মেৰামতি কৰি সমাজসেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। উল্লেখযোগ্য যে 2018 চনত ভূটান পাহাৰৰ পৰা বৈ অহা বাঢ়নি পানীয়ে সোৱণখাটা নিকাচী পথৰ দিৰিং নৈৰ ওপৰত থকা পকী দলংখন ছিগি পেলাইছিল। তেতিয়াৰে পৰা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াতৰ নামত জমৰ যাতনা ভোগ কৰি আহিছিল। আগবঢ়াইছো আমাৰ সাংবাদিক মনোহৰ ৰাজবংশীৰ। মই এতিয়া উপস্থিত আছো বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোৱণখাটা আৰু নিকাচী সংযোগী পথৰ এই দিৰিং নদীৰ বুকুত। আৰু এই দিৰিং নদীৰ বিগত 2018 চনত যিখন পকী দলং আছিল, এই দলংখন বাঢ়নি পানীয়ে মাজতে ভাঙি পেলাইছিল, আৰু তেতিয়াৰ পৰা এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছিল। আৰু সময়ে সময়ে ইয়াৰ স্থানীয় লোকে বাঁহৰ দলং দি ইয়াত যাতায়াত অব্যাহত ৰাখিছিল, যদিও বাৰিষা সময়ত এই অঞ্চলৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। দীৰ্ঘদিন ধৰি এইদৰে ব্যাহত হোৱাৰ পাছত আজি এই অঞ্চলৰ এজন জ্যেষ্ঠ সাংবাদিক বিনয় কুমাৰ বড়ো, যিগৰাকী সাংবাদিকৰ নেতৃত্বত আজি এই দলংখন বাঁহৰে নিৰ্মাণ কৰাৰ কাৰণে যজা চলাইছে। কেনেদৰে এতিয়া তেওঁ এই কাৰ্যটো কৰি আছে? হয়, নমস্কাৰ। যিহেতুকে সাংবাদিক পেচা এটা সামাজিক অনুষ্ঠানৰ লগত জড়িত, সেইকাৰণে মই আজি 2 মাহ হ'ল এটা কামত লাগি আছিলোঁ। এইটো হ'ল আমাৰ এই অঞ্চলত খোৱাপানীৰ খুব সমস্যা। এই সমস্যাৰ কাৰণে ডিপাৰ্টমেণ্ট আৰু আমাৰ DC মহোদয়ৰ লগত আলোচনা কৰি পেলাই মই কাম সম্পন্ন কৰিছোঁ। বৰ্তমান 7খন গাঁৱক মই বৰ্তমান পানী যোগান আঁচনিৰ পৰা পানী দিব পাৰিছোঁ। ইয়াৰ পিছতে আমাৰ এই যিটো সোৱণখাটা নিকাচী ভায়া মুছলপুৰ যিটো জনসমাগমৰ যিটো ৰাস্তা, এই ৰাস্তাটো যোৱা 2 বছৰ ধৰি এইটো বাঢ়নি পানীৰ ফলত এইটো ভাঙি আছে। কিন্তু যোৱা 2বাৰ আমাৰ এই প্ৰাক্তন MCLA ফলেন্দ্ৰ বসুমতাৰীয়ে এইটো বনাইছিল, কিন্তু পুনৰ ভাঙি গ'ল। কিন্তু এতিয়া কি কৰিব, উপায় নাই। মই ডিপাৰ্টমেণ্টক জনাইছিলোঁ, কিন্তু ডিপাৰ্টমেণ্টে হয়তো কৈছে আপুনি যদি পাৰে আপুনি যদি বনাই দিয়ক, পিছত কিবা কৰিম। সেইকাৰণে মই আজি আগবাঢ়ি পেলাই মই নিজ টকা খৰচা কৰি পেলাই আজি এই দলংটো বনাইছোঁ, যাতে ৰাইজৰ সুবিধা হয়। হয়, অতি গুৰুত্বপূৰ্ণ বিষয় যে এই অঞ্চলত অতি গুৰুত্বপূৰ্ণ এই পথছোৱা বিগত 2 বছৰ ধৰি এনেদৰে অব্যৱহৃত হৈ আছে আৰু জৰাজীৰ্ণ হৈ আছে এই দলংখন। কিন্তু এই ক্ষেত্ৰত এই অঞ্চলৰ যিগৰাকী স্থানীয় জনপ্ৰতিনিধি আছে নাইবা গড়কাপ্তানি বিভাগ আছে, তেওঁলোকে কোনো ধৰণৰ সাৰ নিদিয়াত ইয়াৰ যিগৰাকী স্থানীয় সংবাদদাতা আছে, এই সংবাদদাতাগৰাকীয়ে নিজৰ উদ্যোগত নিজৰ জেপৰ পইচা খৰচ